নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ জানুৱাৰী মাহৰ বাবে ধনুৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহত ৰাহুৰ অৱস্থান চতুৰ্থ স্থানত থাকিব, বৃহস্পতি ষষ্ঠ স্থানত থাকিব, যিটো প্ৰতিকূল বুলি ধৰিব পাৰি। শনি আপোনাৰ তৃতীয় ঘৰত থাকি অধিক অনুকূল ফল প্ৰদান কৰিব। কেতু দশম স্থানত অৱস্থিত হ'ব, যিটো প্ৰতিকূল বুলিও গণ্য কৰিব পাৰি। এই মাহৰ ভিতৰত কেৰিয়াৰ সম্পৰ্কীয় গ্ৰহ শনি আপোনাৰ বাবে অনুকূল হ'ব, যাৰ বাবে আপোনাৰ প্ৰচেষ্টাত অগ্ৰগতি আৰু ধাৰাবাহিকতাৰ সম্ভাৱনা আছে। আপুনি হয়তো নতুন প্ৰকল্পৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ পাব আৰু এনে প্ৰকল্প আপোনাৰ বাবে অনুকূল আৰু উল্লেখযোগ্যভাৱে সফল বুলি প্ৰমাণিত হ'ব। এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ পিছত আপুনিও কিছু উপযুক্ত বঁটা বা সন্মান লাভ কৰিব পাৰে। দশম স্থানত কেতুৰ অৱস্থানৰ বাবে আপুনি অধিক অগ্ৰগতি লাভ কৰিব আৰু আপোনাৰ কেৰিয়াৰৰ সৈতে জড়িত অধিক বিদেশ ভ্ৰমণ কৰা দেখা যাব। কেৰিয়াৰ ক্ষেত্ৰত তৃতীয় স্থানত শনিৰ উপস্থিতিয়ে এই মাহত আপোনাক ভাল ফল দিব, ফলত আপুনি পদোন্নতি আৰু অন্যান্য সুবিধা আশা কৰিব পাৰে। আপুনি কৰা সকলো কষ্টৰ বাবে স্বীকৃতি লাভ কৰিব। তৃতীয় স্থানত শনিৰ অৱস্থানৰ বাবে আপুনি হয়তো দৃঢ়তা আৰু সাহস লাভ কৰাত সফল হ'ব পাৰে। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ দক্ষতাক দেখি আচৰিত হ'ব। নিজৰ বাবে সুনাম প্ৰতিষ্ঠা কৰাত সফল হ'ব। যদি আপুনি ব্যৱসায়িক খণ্ডৰ সৈতে জড়িত হয়, তেন্তে আপুনি ভাল লাভ কৰিব আৰু আপোনাৰ প্ৰতিযোগীৰ সন্মুখত এজন ভাল আদৰ্শ হিচাপে থিয় দিব পাৰিব। এই মাহত আপুনি অংশীদাৰী সম্পৰ্কীয় ব্যৱসায়তো সফলতা লাভ কৰিব পাৰিব। জানুৱাৰী মাহত আপোনাৰ বাবে অধিক ভ্ৰমণ সম্ভৱ হ'ব। এই মাহত চতুৰ্থ স্থানত ৰাহুৰ উপস্থিতি আপোনাৰ কেৰিয়াৰৰ অগ্ৰগতি সম্পৰ্কত আপোনাৰ বাবে অধিক মানসিক চাপ দিব পাৰে। আৰ্থিক দিশত এই সময়ছোৱাত আপোনাৰ বাবে ধনৰ প্ৰৱাহ মসৃণ আৰু ধাৰাবাহিক নহ'ব, কাৰণ আপোনাৰ ষষ্ঠ স্থানত বৃহস্পতি উপস্থিত থাকিব। ইয়াৰ বাবে আপোনাৰ খৰচ আৰু সঞ্চয়ৰ বৃদ্ধিৰ মধ্যমীয়া পৰিসৰত থাকিব। আপুনি বেংকৰ বা তেনে কোনো উৎসৰ পৰা বা যিকোনো ব্যক্তিৰ পৰা ধন ধাৰে ল'বলগীয়া হ'ব পাৰে। চতুৰ্থ স্থানত ৰাহুৰ উপস্থিতিৰ বাবে আপোনাৰ আৰ্থিক অগ্ৰগতিৰ সুযোগো কম হ'ব। আপোনাৰ পৰিয়ালৰ বাবে খৰচ কৰাৰ সম্ভাৱনা বেছি হ'ব আৰু এই খৰচৰ বাবে এই মাহত আপোনাৰ সঞ্চয় আৰু অধিক লাভ পোৱাৰ সম্ভাৱনা কমি যাব পাৰে। এই মাহত প্ৰেম আৰু বিবাহিত জীৱনত বিশেষ ফলপ্ৰসূ ফল নাপাব, কাৰণ বৃহস্পতি ষষ্ঠ স্থানত অৱস্থিত হ'ব। ইয়াৰ বাবে আপুনি আপোনাৰ প্ৰিয়জনৰ লগত প্ৰেম বজাই ৰাখিব নোৱাৰিব। আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত বুজাবুজিৰ অভাৱ হ'ব পাৰে। যদি আপুনি বিবাহিত, তেন্তে সম্ভৱ হ'ব পাৰে আপোনাৰ প্ৰিয়জনৰ লগত কাজিয়া হ'ব পাৰে। 28 জানুৱাৰীৰ পৰা ষষ্ঠ স্থানত থকা শুক্ৰই আপোনাৰ জীৱনলৈ কিছু বাধা কঢ়িয়াই আনিব পাৰে। অৱশ্যে চিন্তিত হোৱাৰ প্ৰয়োজন নাই, এইখিনি সময়ৰ লগে লগে নোহোৱা হৈ যাব।